উপসংমণ্ডলৰ অধীনস্থ কোকৰাঝাৰ জিলাৰ দেওডোবা গাঁৱত 11,000 ভল্টৰ ট্ৰেন্সফৰ্মাৰৰ কাম কৰিবলৈ গৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৃদয় ৰায় নামৰ এজন যুৱক। দুদিন পূৰ্বে কাম কৰি থকাৰ সময়ত বিদ্যুৎ পৰিবাহী হৈ যুৱকজন মাটিত পৰি যায় আৰু সংকটজনক অৱস্থাত প্ৰথমে কোকৰাঝাৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে বৰ্তমান গুৱাহাটীত চিকিৎসাধীন হৈ আছে। বিদ্যুতৰ বিসংগতি দূৰ কৰিবলৈ ট্ৰেন্সফৰ্মাৰৰ খুঁটাত বিদ্যুৎ কৰ্তন নকৰাকৈ ঢোলমাৰা খামাৰপাৰাৰ হৃদয় ৰায় নামৰ ব্যক্তিজনে 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ছিটিকি পৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যুৎ কৰ্তন কৰাত ব্যক্তিজন দৈৱক্ৰমে ৰক্ষা পৰে। দেওডোবা লালকুৰা গাঁৱত বিদ্যুৎ যোগানত বিসংগতি হোৱাত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ফোন কৰে যদিও কৰ্মচাৰীয়ে নিজে উপস্থিত নোহোৱাকৈ স্থানীয় যুৱক হৃদয় ৰায়ক ফোন কৰি ঠিক কৰি দিবলৈ কয়। সেইমতে হৃদয় ৰায়ে সুৰক্ষা ব্যৱস্থা নথকাকৈ বিদ্যুতৰ সমস্যাখিনি দূৰ কৰিবলৈ বিদ্যুতৰ খুঁটাত উঠে। কিন্তু বিদ্যুৎ সৰবৰাহ হোৱাত শ্বৰ্ট খাই প্ৰায় 15 ফুট ওপৰৰ পৰা সৰি পৰি গুৰুতৰভাৱে আহত হয়।